কমলপুৰ সমষ্টিৰ ৰায়পাট গাঁৱত তীব্ৰ চাঞ্চল্য ৰায়পাট গাঁৱৰ মাজেদি বৈ যোৱা কলাজল নদীত উদ্ধাৰ দুচকীয়া বাহন পথাৰত গৰু এৰাল দিবলৈ যোৱা এজন লোকে প্ৰত্যক্ষ কৰে AS25Y5104 নম্বৰৰ দুচকীয়া বাহনখন বাইক চুৰি চক্ৰই বাইকখন নদীত লুকুৱাই থোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ঘটনাস্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যোৱাকালি তুমি গম পালোঁ মানে কি মানে আমাৰ মানে কলেজৰ নদীত মানে কি গাড়ীখন পৰি আছে বুলি আজি আমি গাড়ীখন উঠালোঁ এতিয়া বৰ্তমান উঠাই পেলাই মানে কি তাৰ মানে মেইন মালিকজনক বিচাৰি পোৱা নাই এতিয়ালৈকে কাক কেনেকৈ অতি কেনেকৈ আহিছিলে আমি কোনো গম পোৱা নাই কিন্তু গাড়ীখন উদ্ধাৰ কৰিলোঁ আৰু প্ৰশাসনক মাতি পেলাই আমি গোটাহান্তি মানে কি গাড়ী চাৰি আমি গোটাহান্তি বাইকখন মানে প্ৰশাসনক আমি হেণ্ডঅভাৰ কৰি দিলোঁ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24